টকনকাটা আঞ্চলিক বাইখু ধামত আমাৰ টংলাৰ পৰা কালাইগাঁও অঞ্চলত বসবাস কৰি থকা প্ৰায় ২৭খন ৰাভা গাঁৱৰ একেলগে সংঘবদ্ধ হৈ বাইখু ধাম আঞ্চলিক বাইখু ধাম হিচাপে ইয়াত চিহ্নিত কৰা হৈছে আৰু ২০১০ চনৰ পৰা ইয়াৰ আৰম্ভণি। ইয়াৰ আগতে আচলতে আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বুলি ক'ব লাগিলে বাইখু পূজা বা বাইখু উৎসৱ সেনেকুৱা ধৰণে আহি পৰা নাছিল। আমি আমাৰ ইয়াত পৰম্পৰা ভিত্তিত আমি আমাৰ পূজা অৰ্চনা আমি কৰি আহিছিলোঁ। কিন্তু এটা সময়ত আমি দেখিলোঁ যে ৰাভাসকলে বিশেষকৈ দক্ষিণ পাৰত মেঘালয়, গোৱালপাৰা, কামৰূপ এই অঞ্চলবিলাকত ৰাভাসকলৰ উৎসৱ বাইখুৰ দেৱীক আৰাধনা কৰি বাইখু উৎসৱ পালন কৰে আৰু সেইটো জেঠ মাহৰ পূৰ্ণিমা তিথিতে পালন কৰা হয়। আৰু তাৰে আলম লৈ ফালে আমি ২০১০ চনৰ পৰা আৰম্ভ কৰিছোঁ ইয়াত আঞ্চলিক ভিত্তিত আৰু তেতিয়াৰ পৰা অহৰহ প্ৰত্যেক বছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত ৰাভাসকলৰ এই বাইখু উৎসৱ আমি ইয়াত অতি উলহ মালহেৰে পালন কৰিছোঁ। আৰু এই উৎসৱৰ সময়ত আমি আমাৰ প্ৰত্যেকটো ৰাভা পৰিয়ালক আমি ইয়াত জড়িত কৰাওঁ আৰু তেখেতসকলে আহি ফালে ইয়াত সহযোগ কৰে আৰু ইয়াৰ পৰাই আমি আমাৰ জাতীয় সংস্কৃতি বা আমি আমাৰ যি পৰম্পৰা ৰাভাসকল যিহেতু কৃষিজীৱী আৰু এই পূজাৰ পৰাই তেখেতসকলে কৃষিকৰ্মত নিয়োগ হয়। আমি আমাৰ জনগোষ্ঠীটোৰ যদি জীয়াই ৰাখিবলগীয়া হয় বা জনগোষ্ঠীটোক যদি বিশ্ব মানুহত বা বিশ্ব দৰবাৰত থিয় কৰাব লাগে তেতিয়াহ'লে ইয়াৰ আধ্যাত্মিক দিশটো আমি ইয়াত আগুৱাই লৈ যাব লাগিব। আমি সাংস্কৃতিক দিশটো আমি ইয়াত লৈ যাব লাগিব আৰু আমি আমাৰ পৰম্পৰা যিবিলাক ব্যৱস্থা আছে পৰম্পৰাৰে আগুৱাই গৈ থাকিলে আমি আমাৰ জনগোষ্ঠীটোক অন্যান্য জনগোষ্ঠীৰ মাজত আমি ইয়াত প্ৰতিপন্ন কৰিব পাৰিম আৰু সেইটো আদৰ্শ লৈ আজি বাইখু উৎসৱ আমি উদযাপন কৰিছোঁ। আৰু ইয়াত চৰকাৰীভাৱেও আজিৰ এই দিনটোত মানে কি বুলি ক'ব ৰিষ্ট্ৰিক্টেড হলিডে হিচাপে তেতিয়াৰ পৰাই ঘোষণা কৰি আহিছে আৰু আমি ৰাভাসকলে আজি ইয়াত দাবী উত্থাপন কৰি আহিছোঁ যে অন্যান্য জনগোষ্ঠীবিলাকৰ বা অন্যান্য জনগোষ্ঠীৰ যি পৰম্পৰা উৎসৱ থাকে তেখেতসকলৰ পৰিয়ালৰ সৈতে এই আৰাধনা কৰিবৰ কাৰণে বা ঈশ্বৰৰ ওচৰত তেখেতসকলে একেলগে মানে আঁঠু ল'বৰ কাৰণে বা তেনেকুৱা সংক্ৰান্তৰ এটা দিন দিয়ে। যেনেকুৱা ধৰণে আলি আই লৃগাং তেখেতসকলক দি দিছে, বড়ো জনগোষ্ঠীৰ কাৰণে বাথুৰ এটা দিন তেখেতসকলে বা আজি চৰকাৰীভাৱে বন্ধৰ ঘোষণা কৰিছে। আমি আমাৰ সামগ্ৰিকভাৱে অসমৰ জনসাধাৰণ বা জনগোষ্ঠী হিচাপে আমি বিহুটোত এটা দিন পাইছোঁ। তথাপি জনগোষ্ঠী হিচাপে যিহেতু আজিৰ তাৰিখলৈকে আমি পোৱা নাই তাৰ কাৰণে আমি আশা কৰিছোঁ চৰকাৰখনক যে এই জেঠ মাহৰ পূৰ্ণিমা তিথিটোত যাতে এটা চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰি আমাক ঈশ্বৰৰ আৰাধনাৰ সময়খিনিত যাতে আমি পৰিয়ালৰ সৈতে একেলগে আগুৱাই যাব পাৰোঁ তাৰ এটা সুবিধা কৰি দিয়ে তাকে কামনা কৰিছোঁ। আৰু এই বাইখু উৎসৱৰ জৰিয়তে আমি আমাৰ অঞ্চল বা দেশৰ জনসাধাৰণ শান্তি সম্প্ৰীতিৰ কথা আমি কামনা কৰিব লাগিব আৰু শান্তিৰ সম্পৰ্কত আমি ইয়াত আৰাধনা কৰিছোঁ বা কৰিম। ইয়াৰ পৰৱৰ্তী সময়খিনিত যাতে আমি আমাৰ জনসাধাৰণৰ কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নহয়, প্ৰত্যেকে যাতে শান্তিৰে বসবাস কৰি থাকিব পাৰে, বিশ্ব শান্তিৰ নামতো আমি ইয়াত আমাৰ আৰাধ্য দেৱতা আয়া বাইখুৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। ইয়াৰ উপৰি আমাৰ অঞ্চলৰ যিসকল বিশেষ ব্যক্তি তেখেতসকলে লোক গৈছে বা আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলৰ আমি আজিৰ দিনটোতে এবাৰ স্মৰণ কৰি ফালে আমি আগুৱাই যাব। গতিকে আমি এই কথা আজি আপোনালোকৰ জৰিয়তে আমি লৈ যাব বিচাৰিছোঁ বা আপোনালোকৰ যাতে প্ৰচাৰ কৰিবৰ কাৰণে কৈছোঁ বা অনুৰোধ জনাম যে ৰাভাসকলৰ এই বাইখু উৎসৱটো বা বাইখুৰ এই জেঠ মাহৰ পূৰ্ণিমা তিথিটোত যাতে এটা চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত মই অনুৰোধ জনাই মোৰ ক'বলগীয়া ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। ইয়াত আমাৰ ৰাতিপুৱাৰ ভাগত চিতাগঠাত আমি আয়া বাইখুৰ ওচৰত তেখেতৰ আমি নৈবেদ্য আমি ইয়াত আগবঢ়াওঁ। তাৰপিছত আমি ইয়াত আয়া বাইখুৰ